সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। যি বৰ্তমান অসমৰ পৰিৱেশ, বিশেষকৈ উজনি অসম বানপানী একদম হৈ আছে। আৰু এইটো মই কিয় কৈছো, কাৰণ আপোনালোকৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ এক্সাম বৰ্তমানলৈকে BEdৰ মানে হোৱা নাই, যিটো জুলাইৰ 25 তাৰিখে হোৱা কথা আছিলে। আপোনালোকে নিশ্চয় গম পাইছে কিয় এইটো পষ্টপন হৈ আছে, যিহেতু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হয়তো এপ্লাই কৰে, হয়নে? আমি হলেও কৰো। তো তাত উজনি অসমত যিহেতু বানপানী হৈ আছে, বানপানীৰ কাৰণে হয়তো পষ্টপন কৰিছে। এতিয়ালৈকে তেওঁলোকে নটিফিকেশ্যন দিয়া নাই, অফিচিয়েল নটিফিকেশ্যন কেতিয়া হ'ব এক্সামটো, যিহেতু 25 তাৰিখটো পষ্টপন কৰা হৈছে, অলৰেডি কৈছে। তো নিশ্চয় আগষ্টতে হ'ব লাগে, সোনকালেই হওক। বাকী মই আপোনালোকৰ হেল্পফুল হোৱাকৈ আজি বড়োলেণ্ড ইউনিভাৰ্চিটি আণ্ডাৰত থকা গভ আৰু প্ৰাইভেট কলেজ কেইখনৰ বিষয়ে ক'ম। মই মানে কি চ'ৰ্চ মানে উলিয়াই পিনি আৰু লিখি থৈছিলো, তো লিখি থৈছো, চাই পিনি আপোনালোকক কৰিম আৰু ক'ত কিমান কি আছে, চিট কেপাচিটি, দেন গভ কলেজ কোনকেইখন, প্ৰাইভেট কলেজ কোনকেইখন। ইয়াতে বড়োলেণ্ড ইউনিভাৰ্চিটিত ডাইৰেক্ট ইউনিভাৰ্চিটিত BEd কলেজ BEd নাই, মানে যোনটো BEdটো যেনেকে গুৱাহাটী ইউনিভাৰ্চিটিৰ ডাইৰেক্ট ইউনিভাৰ্চিটিৰ BEdটো নাই, এফিলিয়েট কলেজত আছে, তেনেকে বড়োলেণ্ড ইউনিভাৰ্চিটি আণ্ডাৰতে মানে এফিলিয়েটেড কলেজ আছে, ডাইৰেক্ট ইউনিভাৰ্চিটিত নাই। কিন্তু যোনটো ডিব্ৰুগড় ইউনিভাৰ্চিটিত এটা এডুকেশ্যন ডিপাৰ্টমেণ্ট BEdৰ কাৰণে আছে ডাইৰেক্ট ইউনিভাৰ্চিটিত, বাকী বড়োলেণ্ড ইউনিভাৰ্চিটিত নাই আৰু গুৱাহাটী ইউনিভাৰ্চিটিতো নাই। তো এফিলিয়েটেড কলেজ আছে বড়োলেণ্ড ইউনিভাৰ্চিটি আণ্ডাৰত, গভ কলেজ 5খন আছে, মানে টোটেল কলেজ বড়োলেণ্ড ইউনিভাৰ্চিটি আণ্ডাৰত 7খন হা। যিহেতু গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত কেইবাখনো আছে, আৰু ইয়াতে 7খন আছে, ইয়াৰে 5খন গভ হয় আৰু 2খন প্ৰাইভেট হয়। আৰু গভ বুলি ক'লেতো আপোনালোকে গম পায়েই, তাতে DPUT কাৰণেতো অলপ সৰু ৰিজাৰ্ভেশ্যন থাকিবই। তাতে সম্পূৰ্ণ টোটেল গোটেই যিমানটা চিট থাকে সেইটোতো ফ্ৰেচাৰ্ছৰ কাৰণে নহয়েই, তাতে DPUT কাৰণে থাকিবই। মই ইমান ভালদৰে নাজানো DPUT কাৰণে কিমান আছে, বাকী মই টোটেল চিট কেপাচিটি গভ কেইখনত মানে থাকিবই আপোনালোকৰ DPUT কাৰণে। ফাৰ্ষ্টখন আছে ডাইট বঙাইগাঁও, তাতে চিট আছে 50টা। তাৰপিছতে আছে ডাইট হাউদি বৰপেটাত আছে যোনখন, তাতো আছে চিট 50টা। ইয়াৰে 50টাৰ হয়তো 10টা 15টা এনেকুৱাটা মান DPUT কাৰণে হয়তো চিট থাকিব ইয়াতে। তাৰপিছতে আছে ডাইট নলবাৰী, তাতো আছে 50টা চিট। তাৰপিছতে এই 3খন ডাইটত 50টাকে চিট আছে। তাৰপিছত আছে ডাইট মৰিগাঁও, তাতে 100টা আছে। হয়তো ইয়াতে 100টা চিট আছে, যিহেতু ইয়াতে 40টা মান DPUT কাৰণে থাকিব পাৰে, বাকী 60টা মান ফ্ৰেচাৰ্ছৰ কাৰণে থাকিব পাৰে, যিহেতু চিট কেপাচিটি অকণমান বেছি আছে বাকীখনতকৈ। তাৰপিছতে আছে গভ কলেজ অফ টিচাৰ এডুকেশ্যন কোকৰাঝাৰ, ইয়াতো 100টা চিট আছে। ইয়াতো চাগে এনেকুৱাই হ'ব, কিবা DPUT কাৰণে 50টা এনেকুৱা কিবা কিবি এনেকে হ'ব। আৰু মুঠতে গভ কেইখনত আপোনালোকৰ DPUT আৰু ফ্ৰেচাৰ্ছ দুইটা কাৰণে থাকে। এই 5খন হ'ল আপোনালোকৰ গভ কলেজ আণ্ডাৰ বড়োলেণ্ড ইউনিভাৰ্চিটি BEd। তাৰপিছতে আছে 2খন প্ৰাইভেট কলেজ হা, প্ৰাইভেট কলেজ 2খনেই আছে ইয়াতে। ফাৰ্ষ্টখন হৈছে গোসাইগাঁও, যোনখন গোসাইগাঁও এখন BEd কলেজ আছে, সেইখন তাতেও চিট কেপাচিটি 100। যিহেতু এখন প্ৰাইভেট হয়, ইয়াতে DPUT কাৰণেতো ৰিজাৰ্ভেশ্যন নাথাকিব মোৰ মতে, ইয়াতে আপোনালোকৰ ফ্ৰেচাৰ্ছৰ কাৰণেই থাকিব। তাৰপিছতে আছে ৰেইমেলি একাডেমিক কলেজ বিজনীত, ইয়াতো আছে 100টা, আৰু ইয়াতো 100টা চিট আই থিংক মোৰ মতে প্ৰাইভেট ফ্ৰেচাৰ্ছৰ কাৰণে থাকিব, ইয়াতে DPUT কাৰণে একো ৰিজাৰ্ভেশ্যন নাই। তো এইখনত এতিয়া মই যদি ক'বলৈ যাওঁ, ইয়াতে চিট কেপাচিটি অলৰেডি মই আপোনালোকক কৈছোৱেই। তাৰপিছতে ইয়াতে মই যোনটো সিহঁতৰ এপ্ৰক্স কিমান পইচা যাব আপোনালোকে BEdটো কমপ্লিট কৰোঁতে, এইটো বিষয়ে অলপ কৈ দিওঁ। আপোনালোকৰ গভ কলেজ কেইখনত দুবছৰত আপোনালোকৰ 30 to 50,000 এপ্ৰক্স, মানে দুবছৰত গভ কেইখনত যাব চাগে। আৰু 30 to 60 নাইবা 50 ইমানটোৱে ধৰি থব পাৰে আপোনালোকে, হয়তো কমো যাব পাৰে, মই এটা এপ্ৰক্স কৈছো। আৰু প্ৰাইভেট কেইখনততো আপোনালোকে জানে কিমান কিমান হয়, 90,000 1 লাখ ফাৰ্ষ্ট ইয়েৰে হা, এটা ইয়াৰে মানে। মই যোনটো গভ কেইখন কৈছো তাতেতো মই 2টা ইয়াৰ, মানে ফাৰ্ষ্ট ইয়েৰ হয়তো আপোনালোকৰ 20,000 এনেকুৱা হ'ব পাৰে, 30,000 এনেকুৱা হ'ব পাৰে। তো গভ কেইখনত 60,000 ভিতৰতে আপোনালোকৰ মোৰ মতে কমপ্লিট হ'ব লাগে 2টা বছৰ। আৰু প্ৰাইভেট কেইখনত আপোনালোকৰ 1.8 লাখ সেনেকুৱা মান লাগিব চাগে, হয়তো কমো লাগিব পাৰে, বেছিও লাগিব। মোৰ মতে মই যিহেতু গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত পঢ়া, তো তাতে যিমান লাগিছিলে মই তাৰ অনুমান কৰি আৰু প্ৰাইভেট কলেজবোৰত কিমান লাগে তাৰ ওপৰতে কৈ দিছো। এয়া হৈছে আপোনালোকৰ চিট কেপাচিটি আৰু চিট কেপাচিটি আৰু আপোনালোকৰ কিমান কি পইচা যাব BEd কৰোঁতে, তাৰ এটা ফিজ, সেইটো মই জনালো, আপোনালোকক জনাবলৈ চেষ্টা কৰিলো। বাকী ভিডিঅ'টো কেনেকুৱা পাইছে আপোনালোকে জনাব। আৰু মই কালি এটা মানে হোৱাটছএপত খুলিছো চেনেল, মানে
আপোনালোকৰ হেল্পফুল হ'ব বুলি ভাবি তো মই মোৰ প্ৰফাইলত দিয়া আছে ডেছক্ৰিপশ্যনত হয়তো মই লিংকটো দি দিম যদি জইন হ'ব বিচাৰে জইন হ'ব পাৰিব আৰু আপোনালোকে ভট্টদেৱ ইউনিভাৰ্চিটিৰ এডমিটটো যদি ডাউনলোড কৰিছে নাই কৰা আপোনালোকে যদি কৰা নাই মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে ডাউনলোড কৰিব পাৰিব আকৌ এটা নতুন ভিডিঅ' অতি সোনকালে লগ পাইছো এতিয়া কাৰণে ইমানে আৰু যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক শ্বেয়াৰ আৰু এটা কমেণ্ট কৰি জনাব যে আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা ধৰণৰ হেল্পফুল হৈছে না হোৱা আকৌ এটা নতুন ভিডিঅ' অতি সোনকালে লগ পাইছো থেংক ইউ